নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ আশা কৰো আপোনালোক ভালে কুশলে আছে যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজি মই বনাবলৈ গৈ আছো খুবই টেস্টি আৰু ইজি এটা ৰেচিপি হেয়া হৈছে পনীৰ চপ এয়া মই ইফালে লৈছো কণী আৰু ইফালে লৈছো অকমান বনলেছ চিকেন এতিয়া মই বনাবলৈ আৰম্ভ কৰো এতিয়া মই কণীকেটা ফাৰ্ষ্টতে বইল কৰি লৈ লম তাৰ বাবে মই লৈছো এটা সসপেনত এতিয়া মই কণী 4টা দিছো দি পেলাই বইল হ'বলৈ দিম এয়া মই কণীখিনি দি বইল হ'বলৈ দিছো আৰু গেছটো জ্বলাই দিছো এয়া মোৰ কণীকেটা ধুনিয়াকৈ বইল হৈ গৈছে পানীখিনি ধুনিয়াকৈ উতল আহিছে আৰু এইখিনি সময়তে মই গেছৰ পৰা এইখিনি নমাই থৈ দিম এতিয়া মই বেলেগ বস্তুখিনি যোগাৰ কৰি লৈ লম এয়া মই এটা লৈছো বইল আলু এয়া আলুটোৰ পৰা মই বাকলিবোৰ এৰুৱাই লৈছো এই আলুটো মই আগতীয়াকৈ বইল কৰি ৰাখিছিলো আৰু এটা লৈছো ক্যাপসিকাম অকমান আদা 2 ফুটা ৰসুন আৰু এটা পিয়াজ এয়া মই ক্যাপসিকামটোৰ ভিতৰৰ গুটিখিনি এৰুৱাই দিছো আৰু এৰুৱাই দি এটো একেবাৰে মিহি মিহিকৈ কুটি লৈ লম এয়া মই ক্যাপসিকামটো একেবাৰে মিহি মিহিকৈ কাটি লৈছো আৰু আপোনালোকে আন কিবা সবজি দিম বুলি ভাবিলেও ইয়াতে দিব পাৰে কিন্তু মই দিয়া নাই অকল ক্যাপসিকামে ব্যৱহাৰ কৰিছো কেঁচা সবজিৰ ভিতৰত আৰু এইফালে লৈছো এটা পিয়াজ আৰু এতিয়া মই আদাখিনিও একেবাৰে সৰু সৰুকৈ কুটি লৈ লম এয়া মই আদাখিনি সৰু সৰুকৈ কুটি লৈছো আৰু ৰসুন কেই ফুটাও মই সৰু সৰুকৈ কুটি লৈ লম থেতেলিয়াই নলম সৰু সৰুকৈ কুটি ললে খাবলৈ সেন্টটো ধুনিয়া আহে এয়া মোৰ ৰসুন কেই ফুটাও কুটি লোৱা হৈ গৈছে আৰু পিয়াজটো ঠিক তেনেকৈ সৰু সৰুকৈ একেবাৰে মিহিকৈ কুটি লৈ লম এয়া একেবাৰে মিহি মিহিকৈ কুটি লৈছো এনেদৰে চাহৰ লগত কণীৰ চপ পৰিবেশন কৰিবলৈ বহুতেই ভাল লাগে হোটেলৰ পৰা কিনি অনা বস্তুতকৈ ঘৰতে বনোৱা বস্তু খাবলৈ বহুতে টেস্টি হয় এয়া মোৰ পিয়াজখিনিও কুটি লোৱা হৈ গৈছে এতিয়া মই লৈছো বনলেছ চিকেনখিনি এয়া চিকেনখিনি লৈ পেলাই মই সৰু সৰুকৈ এনেদৰে কুটি লৈছো এইখিনি মই বইল কৰি লোৱা নাই কেঁচাই কেঁচাই ব্যৱহাৰ কৰিম যিহেতু ভজা হ'বয়ে সেই কাৰণে মই কেঁচাই কেঁচাই ব্যৱহাৰ কৰিছো আৰু একেবাৰে মিহি মিহিকৈ এনেদৰে চাকুখনেৰে একেবাৰে মই কাটি লৈছো এতিয়া কণীখিনিও ঠাণ্ডা হৈ উঠিছে আৰু এতিয়া মই কণীকেটা বাকলিৰ পৰা এৰুৱাই লৈ লম এয়া মই বাকলিৰ পৰা এৰুৱাই লৈছো কণীকেটা আৰু মাজেৰে এনেদৰে অকমান চাকুখনেৰে ফালি দিছো তেতিয়া নিমখখিনি ভালদৰে সুমুৱাই যায় সেই কাৰণে মই এইখিনি ফালি দিছো আৰু ইয়াতে নিমখ আৰু হালধি দি পেলাই এইখিনি অকমান হানি লৈছো এতিয়া চৰিয়া এটাত লৈছো চিকেনখিনি আৰু দিছো আলু ক্যাপসিকাম আদা ৰসুন আৰু পিয়াজ আৰু শুকান গুৰি মছলা ইয়াতে দিছো জলকীয়াৰ গুৰি এচামুচ ধনিয়া গুৰি অকমান জিৰাৰ গুৰি অকমান আৰু দিছো হালধি আৰু প্ৰয়োজন অনুসাৰে দিছো নিমখ এইখিনি দি পেলাই এতিয়া হানি লম ইয়াতে দিছো 2 চামুচ ময়দা আৰু 1 চামুচ কৰ্নফ্লোৰ পাউডাৰ এইখিনি দি পেলাই মই ভালদৰে এইখিনি এটা ডো তৈয়াৰ কৰি লৈ লম একেবাৰে মঠি মঠি হানি লৈ লম আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বেচনো ব্যৱহাৰ কৰিব পাৰে এয়া মোৰ এইখিনি মঠি লোৱা হৈ গৈছে আৰু এতিয়া মই কণীটো ভিতৰত সুমুৱাই দি ওপৰতে এটা লেয়াৰ দি দিম এনেদৰে এয়া দেখুৱাৰ ধৰণে এনেদৰে মই কণীটো ভিতৰত সুমুৱাই দি ওপৰতে এনেদৰে লেয়াৰিং দি দিছো দি পেলাই এয়া মই ইয়া দেখিছেনে এনে ধৰণে বনাই লৈছো আৰু প্ৰত্যেকটো কণীয়ে মই এনেদৰে বনাই লৈ লম আৰু ইয়াতে দি দিছো ক্ৰিস্পি হ'বৰ বাবে ওটছ আপোনালোকে ইচ্ছা কৰিলে বিস্কুটৰ গুৰিও দিব পাৰে মই কিন্তু ওটছ দিছো আৰু ওটছটো দিলে ধুনিয়াকৈ ক্ৰিস্পি হৈ উঠিব সেই কাৰণে মই ইয়া হাতেৰে ওটছখিনি এনেদৰে লেটিয়াই দিছো আৰু ইফালে আহিছো গেছৰ ফালে গেছত কেৰাহী এখন উঠাই দি ইয়াতে দিছো মিঠাতেলখিনি গৰম হোৱাত এটা এটাকৈ কণীৰ চপ মই এনেদৰে ভাজি যাম আৰু গেছৰ ফ্লেমটো কমাই ৰাখিব হাইকৈ ৰাখিলে একেবাৰে কলা পৰি উঠিব সেই কাৰণে মই গেছৰ ফ্লেমটো একেবাৰে মিডিয়ামতে ৰাখিছো এয়া মোৰ এটা কণীৰ চপ বনোৱা হৈ গল আনকেইটাও মই ঠিক তেনেকৈয়ে ভাজিম কম জুইতে এয়া মোৰ আনটো কণীৰ চপো এনেদৰে ভাজি লোৱা হৈ গল
এয়া মোৰ কণীৰ চপ খাবলৈ ৰেডি হৈ গ'ল। এয়া গৰমে গৰমে গৰম চাহৰ লগত আপোনালোকে এনেদৰে পৰিৱেশন কৰিব পাৰে নাইবা টমেটো কেটচাপৰ লগতো এনেদৰে কণীৰ চপ পৰিৱেশন কৰিব পাৰে। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদিহে ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব, লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম আন এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। বাই বাই।